কিয়নি যিসকলে সন্ত্ৰাসবাদী কাৰ্যকলাপ কৰিলে পেহেলগামত সেই সন্ত্ৰাসবাদীক মাটিত মিহলাই দিয়া হ'ব সেই সন্ত্ৰাসবাদী সেই ষড়যন্ত্ৰকাৰীক মাটিৰ সৈতে মিহলি কৰি দিয়া হ'ব কেৱল সেয়াই নহয় যি ঠাইৰ পৰা ষড়যন্ত্ৰকাৰীয়ে এই ষড়যন্ত্ৰ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিছে স্পষ্ট হুংকাৰ যে সন্ত্ৰাসবাদীৰ যি বাছি থকা যিখিনি ভূমি সেই ভূমিও সম্পূৰ্ণৰূপে মাটিত মিহলি কৰি দিয়া হ'ব নমস্কাৰ স্বাগতম জনাইছো আমাৰ পোনপটীয়া সম্প্ৰচাৰলৈ এই মুহূৰ্তত মই গীতাশ্ৰী আৰু প্ৰথমে আপোনালোকক ক'বলৈ বিচাৰিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমটো প্ৰতিক্ৰিয়া যদি প্ৰতিক্ৰিয়া হিচাপে চাই ৰাজহুৱাভাৱে প্ৰথমটো প্ৰতিক্ৰিয়া দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেহেলগামৰ সেই নৰসংহাৰৰ পিছতে যি পেহেলগামত প্ৰায় 500 জনীয়া সন্ত্ৰাসবাদী দল এটাই হিন্দু নে মুছলমান হিয়া নিৰ্ধাৰণ কৰি একোজন নিৰীহ পৰ্যটকক যিয়ে কাহানিও কল্পনাও কৰা নাছিলে যে তেওঁলোক পেহেলগামলৈ ফুৰিবলৈ যাব কাশ্মীৰ নিজৰ ঠাই নিজৰ মাটি ফুৰিবলৈ যাব তাত গৈ তেওঁলোকে এনেকৈ মৃত্যু খাব দিব লাগিব তেওঁলোকৰ পত্নী কাৰোবাৰ পুত্ৰৰ সন্মুখতে তেওঁলোকক এনেকৈ গুলিয়ে হত্যা কৰা হ'ব আৰু তেওঁলোকে একোটা নিথৰ দেহ হৈ কফিনত উভতিছে তাৰ পিছত প্ৰথমটো যি প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখনৰ পিছত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰী গৰাকী আৰু তাৰ পিছত এই মুহূৰ্তত স্পষ্ট হুংকাৰ যে ষড়যন্ত্ৰকাৰী যিসকলে এই ভয়ংকৰ নাৰকীয় কাণ্ড কৰিছে সেইসকলে কল্পনা কৰিব পৰাতকৈও হিহতে কল্পনাও কৰিব নোৱাৰে সেই পৰ্যায়ৰ শাস্তি দিয়া হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্টকৈ কৈছে যে 140 কোটি ভাৰতীয়ই যদি ইচ্ছা শক্তি আজিৰ তাৰিখত চাৰিপিনে এটাই কথা গুঞ্জৰিত হৈছে যে প্ৰতিশোধ হ'ব লাগে ইয়াৰ উত্তৰ সেই উচিত ষড়যন্ত্ৰকাৰীয়ে পাব লাগে পাকিস্তানক আঙুলিয়ে বহুতেই ইতিমধ্যে চাৰিপিনে এই বিষয়টো ভাৰতীয়ৰ মুখে মুখে গুঞ্জৰিত হৈছে যে দোষীয়ে উচিত শাস্তি পাব লাগে আৰু তাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই মন্তব্য যে 140 কোটি ভাৰতীয়ৰ ইচ্ছা শক্তিয়ে যি সন্ত্ৰাসবাদীৰ যি মূল হেণ্ডলাৰ যি আতংকিয়কে আকা বুলি কৈছে তেওঁলোকৰ হিহতৰ ককাল ভাঙি দিব পাৰে সন্ত্ৰাসবাদীক ভয়ংকৰ সকলো শাস্তি দিয়া হ'ব সন্ত্ৰাসবাদীক মাটিৰ হৈতে মিহলি কৰি দিয়া হ'ব সন্ত্ৰাসবাদীৰ বাছি যোৱা যিখিনি ভূমি অৰ্থাৎ কাৰ ইংগিত দিয়া হৈছে ইতিমধ্যে স্পষ্টকৈ অনুমান কৰিব পাৰি সেয়া সম্পূৰ্ণ ৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মাটিত মিহলি কৰি দিয়া হ'ব কল্পনা কৰিব পৰাতকৈ অধিক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ভাষণ প্ৰসংগত কৈছে যে কোনোবাই নিজৰ পুত্ৰক হেৰুৱাইছে কোনোবাই স্বামীক হেৰুৱাইছে সেই কেইখনমান ফটো আজিৰ তাৰিখত আজিৰ দিনটোত হয়তো চিৰকালৰ বাবে পেহেলগামৰ সেই নিথৰ দেহ লৈ এগৰাকী মহিলা এগৰাকী নৱদম্পতি নৱবিবাহিতা বিয়া হোৱা 4 দিন হৈছিলে হাতত চূড়া সেই মহিলাগৰাকী থৰ হৈ পৰি থকা সেইখন ছবিয়ে সন্ত্ৰাসবাদৰ এই ভয়াৱহতা চিঞৰি কৈ থাকিব সেই মহিলাগৰাকীয়ে নিচুপ হৈ যেনেকৈ তালমুৰ কৰি চাই আছিলে সেই ছবিখন হয়তো চিৰকালৰ বাবে সন্ত্ৰাসবাদীৰ জিঘাংকা সন্ত্ৰাসবাদী কেনেকৈ বৰ্বৰ হত্যালীলা কেনেকৈ তেজেৰে ফাকু খেলিছিলে সেই কথাখিনি চিঞৰি ক'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথাখিনি উল্লেখ কৰিছে যে কোনোবাই স্বামীক হেৰুৱাইছে কোনোবাই পুত্ৰক হেৰুৱাইছে কোনোবাই ভাতৃক হেৰুৱাইছে এই যি ঘটনা সন্ত্ৰাসবাদীয়ে যি বৰ্বৰ কাণ্ড কৰিছে যি কেৱল পৰ্যটকক আক্ৰমণ কৰা নাই ভাৰতৰ আত্মাক আক্ৰমণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ভাৰতৰ আত্মাক আক্ৰমণৰ দুঃসাহসিক যি কাম কৰিছে ৰেহাই দিয়া নহব কোনো পধ্যে ৰেহাই দিয়া নহব আৰু যিয়ে এই আক্ৰমণ কৰিছে আৰু মূল ষড়যন্ত্ৰকাৰী শাস্তি বিহা হ'বই সন্ত্ৰাসবাদী বাছি থকা যিখিনি ভূমি সেয়া মাটিত মিহলাই দিয়া হ'ব আৰু লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে কৈছে যে আজিৰ তাৰিখত সকলো দেশৰ গোটেই মানুহে যি ধৰণেৰে উচিত শাস্তি বিহিছে গোটেই বিশ্ব ভাৰতৰ সৈতে থিয় দিছে আৰু এইখিনি কথা প্ৰধানমন্ত্ৰীয়ে উদাত্ত ভাষণেৰে শত্ৰুপক্ষক হকিয়াই দিছে প্ৰধানমন্ত্ৰীৰ যি ভাষণ যি উদাত্ত ভাষণ এই মুহূৰ্তত আগবঢ়াম जिन परिवारजनों का अभी इलाज चल रहा है वे जल्द स्वस्थ हो इसके लिए भी सरकार हर प्रयास कर रही है साथियों इस आतंकी हमले में किसी ने अपना बेटा खोया किसी ने अपना भाई खोया किसी ने अपना जीवन साथी खोया है सिर्फ निहत्थे पर्यटकों पर नहीं हुआ है देश के दुश्मनों ने
भारत की आत्मा पर हमला करने का दुस्साहस किया है। मैं बहुत स्पष्ट शब्दों में कहना चाहता हूं, जिन्होंने ये हमला किया है, उन आतंकियों को और इस हमले की साजिश रचने वालों को उनकी कल्पना से भी बड़ी सजा मिलेगी। सजा मिलकर के रहेगी। अब आतंकियों की बची खुची जमीन को भी मिट्टी में मिलाने का समय आ गया है। एक सौ चालीस करोड़ भारतीयों की इच्छा शक्ति अब आतंकी आकाओं की कमर तोड़ कर रहेगी। To the ends of the earth, India's spirit will never be broken by terrorism. Terrorism will not go unpunished. Every effort will be made to ensure that justice is done. The entire nation is firm in this resolve. Everyone who believes in humanity is with us. I thank the people of various countries and their leaders who have stood with us in these times. প্ৰধানমন্ত্ৰীৰ ভাষণ আৰু যি উদাত্ত ভাষণ প্ৰধানমন্ত্ৰীৰ প্ৰথমটো এয়া ৰাজহুৱা প্ৰতিক্ৰিয়া য'ত সন্ত্ৰাসবাদীয়ে যে কল্পনা কৰাতকৈ অধিক ভয়ংকৰ কল্পনা কৰিব নোৱাৰা শাস্তিৰ সন্মুখীন হ'ব সেই কথা প্ৰধানমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে অৰ্থাৎ হাজু থাকক ষড়যন্ত্ৰকাৰী কেন্দ্ৰ হাজু হৈছে ভাৰত হাজু হৈছে আৰু এই ধৰণেৰে উচিত প্ৰত্যুত্তৰ বিহা হ'ব। ইতিমধ্যে পাকিস্তানৰ সৈতে ভাৰতে যি IWT ইণ্ডাছ ৱাটাৰ ট্ৰিটি ভংগ কৰিছে সাসপেন্ড কৰিছে ইয়াৰ অৰ্থ এয়া যে আৰু কোনো ধৰণৰ হৈ গ'ল বহু হৈ গ'ল ভাৰতে আৰু কোনো ধৰণৰ সেই সম্পৰ্ক ৰাখিবলৈ নিবিচাৰে যি ধৰণেৰে পাকিস্তানক বাৰম্বাৰ পাকিস্তানী অভিযোগেৰে অভিযুক্ত হৈ আহিছে যে পাকিস্তানৰ যিসমূহ ঠাইত এই টেৰৰ লঞ্চ প্যাডসমূহ আছে এলিটিৰ দৰে এলিটিৰ ভাতৃভগ্নী সংগঠনসমূহে তাৰ পৰা আহে ইনফিল্ট্ৰেশ্যন হয় ভাৰতলৈকে ভাৰতত সোমাই সন্ত্ৰাসবাদী আৰু তাৰ পিছত একোজন লোকৰ প্ৰাণ কাঢ়ি নিয়ে এই নিৰীহ লোকক সিভিলিয়ান তেওঁলোক নিৰীহ লোকক টাৰ্গেট কৰা হৈছিল কিহৰ ভিত্তিত ধৰ্মৰ ভিত্তিত অৰ্থাৎ যিখিনি সময়ছোৱাত আৰ্টিকল 370 আঁতৰাৰ পিছত যি ধৰণেৰে কাশ্মীৰ লাহে লাহে সেই পুৰণি কাশ্মীৰখন নহয় কাশ্মীৰ ভাললৈ আহিছিলে কাশ্মীৰত বেপাৰ বাণিজ্য স্থানীয় নাগৰিকসকল তেওঁলোকৰ নতুন ভাল দিন দেখিবলৈ আৰম্ভ কৰিছিল বেপাৰ বাণিজ্য ভাল হ'বলৈ আৰম্ভ কৰিছিলে ঠিক তেনে সময়তে এই আক্ৰমণে সকলোৰে কাশ্মীৰী যিসকল লোক তেওঁলোকৰো কঁকাল ভাঙিছে কৰবাত নহয় কৰবাত কিয়নো পৰ্যটন এটা মূল ইনকামৰ সোৰ্স আৰু তাৰ মাজতে এই বিষয়টো কাশ্মীৰ বিষয়টো কৰবাত নহয় কৰবাত যেন জিয়া ৰাখিবলৈ পাকিস্তানে বিচাৰে এই ধৰণেৰে বিশেষজ্ঞসকলে চৰ্চা কৰিছে আৰু সেই পাকিস্তানক সদায় ভাৰতে হকিয়নি দি আহিছে যে এই ধৰণৰ লালিত পালিত কৰি থকা এই যি লালন পালন কৰি থকা টেৰৰ এক্টিভিটিজবোৰ বা এই টেৰৰিজম অৰ্গানাইজেশ্যনছবোৰ এলিটিৰ দৰে এইবোৰ সন্ত্ৰাসবাদী গোট এইবোৰক নিয়ন্ত্ৰণ কৰা বাদেই দিয়ক এইবোৰৰ বিৰুদ্ধে কিয় ব্যৱস্থা নলয় নিশ্চিত ৰূপত সেয়া আসলতে জনা কথা কিন্তু এই মুহূৰ্তত এলিটিৰ ভগ্নী সংগঠন TRF দ্য ৰেজিষ্টেন্স ফ্ৰণ্টে যি নিৰ্বিচাৰ গুলি চালনা চলালে স্কেচ ৰিলিজ কৰা হৈছে সন্ত্ৰাসবাদীৰ আইডেন্টিটি ওলোৱা হৈছে তিনিটাকৈ পাকিস্তানী সন্ত্ৰাসবাদী দুটা স্থানীয় বুলি জনা গৈছে বহু লোকক সোধাপোছা কৰি আছে কোনো হাৰি নাযায় এক প্ৰকাৰ দিল্লীয়ে স্পষ্ট কৰি দিছে হাৰি কোনো নাযায় ষড়যন্ত্ৰকাৰী যতেই লুকাই নাথাকক কিয় যি ষড়যন্ত্ৰকাৰীৰ বাছি থকা মাটি টুকুৰা সেয়া মাটিৰ সৈতে মিহলাই দিয়া হ'ব ইয়াৰ অৰ্থ স্পষ্টকৈ বুজাই দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মুহূৰ্তত যি ভাৰতত এই ঘটনাৰ পিছতে পাহালগামৰ এই ঘটনাৰ পিছতে চাৰিপিনে এটাই শব্দ গুঞ্জৰিত হৈছে যে প্ৰতিশোধ হ'ব লাগে ইয়াৰ উচিত প্ৰত্যুত্তৰ ভাৰতে দিব লাগে হয়তো ভাৰত আগবাঢ়িছে সেই উচিত প্ৰত্যুত্তৰ দিবলৈ আৰু তাৰ প্ৰথমটো খোজ আটাৰী সীমান্ত বন্ধ
পাকিস্তান মিছনৰ গোটেই কাৰ্যালয়ৰ সকলোকে উভতাই পঠোৱা হৈছে ভিজা কেনসেল কৰা হৈছে IWT ইণ্ডাছ ৱাটাৰ ট্ৰিটি বাতিল কৰা হৈছে আৰু তাৰ লগতে প্ৰধানমন্ত্ৰীয়ে স্পষ্ট হুংকাৰ সন্ত্ৰাসবাদীৰ ষড়যন্ত্ৰকাৰীক বাছি থকা মাটিখিনিক মাটিৰ সৈতে মিহলাই দিয়া হ'ব